কেকানগুচি গাঁও আহি মোৰ আচলতে খুবেই ভাল অনুভৱ হ'ল। এই যি সভা, এই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাই যি সভা, এই সভাত অভিভাৱক অভিভাৱিকাসকল, ছাত্ৰ ছাত্ৰীসকল আৰু গাঁওবাসীৰ যিটো আন্তৰিকতা, আস্থা, সেই আস্থাই মোৰ মন ভৰাই তুলিলে। আচলতে এই ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা সভাৰ প্ৰতি তেওঁলোকৰ যিটো আন্তৰিকতা, সেই আন্তৰিকতাটো আচলতে খুবেই প্ৰেৰণাদায়ক আন্তৰিকতা। অগ্ৰদূত মিলন সংঘ মোৰ বোধেৰে বৰ ভাল কাম কৰিছে। আজিকালি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ তথাকথিত সংঘ সংস্থা অনুষ্ঠানবিলাকে বিভিন্ন ধৰণৰ আড়ম্বৰপূৰ্ণ কাৰ্যসূচী লৈ সম্বৰ্ধনা জনোৱাটোৱেই দেখা যায়। কিন্তু ইয়াত আহি একেবাৰে অনুষ্টুপীয়া, কিন্তু সংঘৰ কৰ্মকৰ্তাসকলৰ যিটো আন্তৰিকতা বা তেওঁলোকৰ যিটো কাৰ্যসূচীৰ যিটো মোহনীয়তা, সেই মোহনীয়তা বা আন্তৰিকতাই মোক আচলতে ভবাই তুলিছে যে একেবাৰে কম পৰিসৰতো বা একেবাৰে অনাড়ম্বৰপূৰ্ণভাৱেও যে ব্যক্তি পূজা নহয়, যে ব্যক্তিত্ব পূজা যে কৰিব পাৰি, আদৰ্শ পূজা যে কৰিব পাৰি, মিলন অগ্ৰদূত যি মিলন সংঘ, এইটো কিন্তু মোৰ বোধেৰে এটা নিদৰ্শন। তেওঁলোকে বৰ আস্থা সহকাৰে এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা যেন মোৰ অনুভৱ। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ আৰু আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ টোটেল 16জন ছাত্ৰ ছাত্ৰীক আমি আজি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাত আমাৰ স্বনামধন্য আমাৰ বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুত পৰীক্ষিত বৈশ্যচাৰে আমাক যথেষ্ট উদ্গনিমূলক ভাষণ দি আমাৰ ৰাইজক তথা ছাত্ৰ ছাত্ৰীসকলক উদ্গনি জনাইছে। আপোনালোকে জানে কেকানগুচি অগ্ৰদূত মিলন সংঘটো আচলতে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল, কিন্তু তাৰ মাজতে আমি সময়ে সময়ে এই অনুষ্ঠান, আপোনালোকে জানে আমাৰ কাতি আৰু আঘোণৰ দোমাহীৰ দিনাখন যি ৰাজহুৱা পালনাম হয়, ৰাতি সদায় আমি এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰোঁ আৰু তাতো আমাৰ যথেষ্ট খৰচ হয়। কিন্তু তাত সত্ত্বেও আমাৰ ৰাইজৰ এই সহায় সহযোগ আৰু আকুণ্ঠ মৰম স্নেহৰ কাৰণে এই অনুষ্ঠানবিলাক আমাৰ হৈ আছে। আৰু মই আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতাই ছাৰসকলৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ সান্নিধ্যই আমাক আৰু আগন্তুক দিনক আগুৱাই যাবলৈ আশা যোগাব, প্ৰেৰণা যোগাব। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। মই ভালে লাগিল। মোৰ শিক্ষাগুৰুৱে পৰীক্ষিত বৈশ্যচাৰো আহিল, প্ৰবক্তা বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ত এডভান্স শিকাইছিল। মই এডভান্সৰে ছাত্ৰ আছিলোঁ। তেখেতক লগ পাইও ভাল লাগিল। তেখেতে যি ইমান ব্যস্ততাপূৰ্ণৰ মাজতো যি অলপ সময় আহি আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ এটা উৎসাহমূলক বক্তৃতা দিলাক, তাৰে কাৰণে নথৈ আনন্দিত। চবকে মোৰ ফালৰ পৰাই, সংঘৰ সম্পাদকৰ ফালৰ পৰাই চবকে ধন্যবাদ জনাই